মাৰ্ঘেৰিটাত কংগ্ৰেছ দলৰ বিক্ষম আঘাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান বিজেপিত অসম বিধানসভা নিৰ্বাচনৰ ২৬ৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ নেতা কৰ্মীসকলৰ মাজত দল ত্যাগ তথা পদত্যাগৰ জ্বৰ উঠিছে আজি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতিকে ধৰি প্ৰায় শতাধিক নিষ্ঠাবান সক্ৰিয় নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ভাৰতীয় জনতা দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে নেতাকৰ্মীসকলে সভাত ব্লক কংগ্ৰেছৰ সভাপতি তাৰা প্ৰসাদ দিহিঙীয়াৰ লগতে ব্লক কংগ্ৰেছৰ সাংস্কৃতিক সম্পাদক জ্যোতিষ্ময় নাথ হামাছে কোষৰ সম্পাদক প্ৰাঞ্জল চেতিয়াকে প্ৰমুখ কৰি কংগ্ৰেছ আৰু বিভিন্ন দল সংগঠনৰ বহু নিষ্ঠাবান কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰা বুলি মন্তব্য কৰিলে ব্লক কংগ্ৰেছৰ সভাপতি তাৰা প্ৰসাদ দিহিঙীয়াই মাৰ্ঘেৰিটাৰ নিউ কলনীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৃহৎ যোগদান কাৰ্যসূচী সভাত মাৰ্ঘেৰিটা ব্লক মণ্ডল সদৰ মণ্ডল আৰু টাউন মণ্ডলৰ বহু ব্যক্তিয়ে বিজেপি দলত যোগদান কৰি বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তোলে তিনিওটা মণ্ডলৰ সম্পূৰ্ণ মাৰ্ঘেৰিটা সমষ্টিত যোগদান কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টিয়ে ৰাখিছিলে গতিকে সেই যোগদান কাৰ্যসূচীত আমাৰ মাজত আজি উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাৰ সভাপতি মাৰ্ঘেৰিটাৰ সকলো মণ্ডলৰ সভাপতিদ্বয় সকলো কাৰ্যকৰ্তাসকল সকলো বিষয়ববীয়াসকল গতিকে আজি এই যোগদান কাৰ্যসূচীত বিভিন্ন স্তৰৰ সৰ্বপ্ৰথমে জাতীয় কংগ্ৰেছৰ এই ব্লকৰ যিজন সভাপতি আজি অলপ দিনৰ আগতে জাতীয় কংগ্ৰেছ এৰি পেলাই ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰি জনাইছিলে গতিকে মই তেখেতক আদৰণি জনাইছো আৰু তেখেতে আমাৰ মাজত আহি পেলাই আজি জইন কৰিছে গতিকে যিসকল জাতীয় কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে তেখেতসকলক মই উষ্ম আদৰণি জনাইছো আৰু আমি একেলগে ভাৰতীয় জনতা পাৰ্টি মাৰ্ঘেৰিটা সমষ্টি ডেভেলপমেণ্ট কৰিব থাকিম গতিকে আমি ভাবিছো এই জইন কাৰ্যসূচীয়ে আজি প্ৰায় আপোনালোকে দেখিছে ৪০০-৫০০ প্ৰত্যেকটো দলৰ পৰা জাতীয় পৰিষদে কওক এজেপিয়ে কওক বা যিয়ে কওক যিখিনি ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী দলৰ পক্ষ সদস্যসকল আছে তেখেতসকলে সকলোৱে আহি পেলাই আজি যোগদান কাৰ্যসূচীত যোগদান কৰিছে গতিকে তেখেতসকলক মই উষ্ম আদৰণি জনাইছো আৰু এই যোগদান কাৰ্যসূচীয়ে ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰিব আৰু মাৰ্ঘেৰিটা সমষ্টিত উন্নয়নৰ দিশ আগুৱাই লৈ যোৱাত পূৰ্ণ সমৰ্থন কৰিব গতিকে মই ভাবো আজি এই যোগদান কাৰ্যসূচী লগতে সংগতি ৰাখি আজি কেইবাদিনৰ আগত মুখ্যমন্ত্ৰী আহিছিলে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি শুভ উদ্বোধন কৰিবলৈ কাৰণে আহিছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে ২৬ত আমি চৰকাৰ গঠন কৰিম আৰু ২৬ত আমি সক্ৰিয়ভাৱে পূৰ্ণ মেজৰিটি লৈ পেলাই চৰকাৰ গঠন কৰিম গতিকে আমি মুখ্যমন্ত্ৰীয়ে যি ধৰণে ভাবে আজি আশা ৰাখিছে যি ধৰণে চৰকাৰ গঠন কৰি অসমৰ উন্নয়ন কৰিম বুলি ভাবিছে ঠিক সেই ধৰণে আমি তেখেতক সহায় কৰি গৈ থাকিম আৰু সৌদিনাখন মই দেখিবলৈ পালো মাৰ্ঘেৰিটা সমষ্টিত পুৰণি বিধায়ক বা প্ৰাক্তন বিধায়ক এতিয়া বৰ্তমানৰ সংসদ নগাঁও জিলাৰ তেখেতে আহি পেলাই মাৰ্ঘেৰিটাত কৈছে ৩০০ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে জাতীয় কংগ্ৰেছত যোগদান কৰিছে মই ভাবো ভাৰতীয় জনতা পাৰ্টি কোনো এজন কাৰ্যকৰ্তা আজি জাতীয় কংগ্ৰেছলৈ যোৱা নাই তেখেতে এনেকুৱা ভুৱা প্ৰচাৰ চলাই পেলাই বিভিন্ন ধৰণৰ বিভ্ৰান্তি কৰিছে মই ভাবো তেখেতে যেহেতু গণ্যমান্য ব্যক্তি বুলি আমি জানো শিক্ষিত ব্যক্তি বুলি জানো যদি তেখেত ইয়াত থাকিবই লগীয়া আছিলে
তেতিয়াহ'লে আজি বহুদিনাখন কিয় তেখেত ইয়াৰ পৰা যাবলগীয়া হ'ল নগাঁৱলৈ ইয়াতে থাকিব লাগিছিলে তেতিয়া সেই ইলেকশ্যনৰ আগমুহূৰ্তত আহি পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকক আবুৱা ভৰিবলৈ তেখেতে আৰম্ভ কৰিছে গতিকে তেখেতক মই প্ৰত্যাহ্বান জনাওঁ এনেকুৱা কামবিলাক কৰিব নালাগে যদি জনপ্ৰিয়তা আছে তেখেতে নিজে আহি পেলাই ইয়াত ঘূৰিব লাগে থাকিব লাগে ইমান সমস্যা হৈ গ'ল ইমান কাম হ'ল বানপানী হ'ল বহুত ধৰণৰ সমস্যা হ'ল সেইটো টাইমত কিন্তু তেখেতক দেখিবলৈ পোৱা নগ'ল কিন্তু আজি ইলেকশ্যনৰ আগমুহূৰ্তত আহি পেলাই মই দেখিছোঁ মাৰ্ঘেৰিটা সমষ্টিত যেনি তিনি পোষ্টাৰ বেনাৰ লগাই ফুৰিছে গতিকে জাতীয় কংগ্ৰেছৰ কেতিয়াবা ইয়াৰ পৰা আমি বিদায় দি পঠালো মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে তেখেতক 15 বছৰ বাট চালে 17 বছৰ তেখেতে মন্ত্ৰী হৈ থাকিলে MLA মন্ত্ৰী সক্ৰিয় হৈ পেলাই মাৰ্ঘেৰিটা উন্নয়ন দিশত কি কৰিলে মাৰ্ঘেৰিটা সমষ্টিয়ে ভাল ধৰণে বুজি পায় গতিকে মাৰ্ঘেৰিটা সমষ্টিয়ে আশীৰ্বাদ দি পেলাই দুবাৰকে মোক বিধায়ক বনাইছে আৰু খাটাং মই ক'ব পাৰো মাৰ্ঘেৰিটা সমষ্টিয়ে 26তো পূৰ্ণ সমৰ্থন দি পেলাই সমূহ ৰাইজৰ ভোট পাই পেলাই মই জয়যুক্ত হৈ পেলাই অসম চৰকাৰ মই যোৱা 3 আগষ্ট তাৰিখে মাৰ্ঘেৰিটাৰ ব্লক কংগ্ৰেছ কমিটি যেহেতু মই সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছিলো মই পদত্যাগ কৰিছো তাৰ লগে লগে মই কংগ্ৰেছ দলো একেবাৰে তৃণমূল মানে প্ৰাথমিক সদস্য পদৰ পৰা মই পদত্যাগ কৰিছো কথাখিনি মই চাগে সাংবাদিক মাধ্যমত কেইবাবাৰো প্ৰকাশ কৰিছো কাৰণটো কি আচলতে আক্ৰোশৰ বলি হৈছিলো মই স্বাভাৱিকতে আক্ৰোশৰ বলি হৈছিলো সমষ্টিটোত দলটো প্ৰচাৰৰ কাৰণে বা সুসংগঠিত কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলো কিন্তু মই আক্ৰোশৰ বলি হলো আৰু ইমানখিনিয়ে ক'ব খুজিছো গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত মই যেহেতু বিভিন্ন ধৰণে সামাজিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থাকো সাংস্কৃতিক ক্ষেত্ৰখনতো জড়িত হৈ থাকো আমি কেইবাগৰাকীও একেলগতে ওলাই আহিছিলো আৰু বহুজন আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছিলে গতিকে সামাজিকভাৱে কেনেধৰণে জড়িত হ'ব পৰা যায় ইয়াক লৈ আমি কেইবাবাৰো চিন্তা চৰ্চা কৰিলো কিন্তু সেইটো সময়তে আমাৰ সন্মানীয় বিধায়ক মাৰ্ঘেৰিটা সমষ্টিৰ শ্ৰদ্ধাৰ শ্ৰী ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ মই তেখেতৰ সান্নিধ্য লাভ কৰিলো আৰু কেইবাগৰাকীৰ লগত মোৰ আলোচনা হ'ল সেইটো সময়ত গতিকে মই নিজেও ভাবিলো আমি বহি লৈ পিনে যে নহয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী এই মুহূৰ্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো দিশত যিধৰণে উন্নয়নৰ দিশত আগবঢ়াই লৈ গৈছে গ্ৰামীণ অৰ্থনীতিয়ে কওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিৱেষ্টিত অসমখনৰ সকলোকে একেলগে আগবঢ়াই নিবলৈ যিসকলে চেষ্টা কৰিছে গতিকে তাত মই আকৃষ্ট হৈছো অসম আৰু অসমীয়া স্বাভিমান ৰক্ষাৰ কাৰণে তেখেতে যি ধৰণে পদক্ষেপ লৈছে বিভিন্ন যিবিলাক বনাঞ্চল বিভিন্ন দুষ্কৃতিকাৰীয়ে ধ্বংস কৰি তাত বসতি স্থাপন কৰিবলৈ লৈছে সেইসকলক তাৰ পৰা বিতাড়িত কৰি পিনে সেইসকল সুৰক্ষিত কৰিছে তাক আকৌ বনাঞ্চললৈ ৰূপান্তৰ কৰি য'ত নেকি বিভিন্ন ধৰণৰ পশু পক্ষীয়ে পুনৰ তাত জীৱন নিৰ্বাহ কৰিব পাৰিব গতিকে এই কথা বতৰাবিলাকে মোক স্বাভাৱিকতে আকৰ্ষিত কৰিলে আৰু বিশেষকৈ মাৰ্ঘেৰিটাৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া যিখন মাৰ্ঘেৰিটাৰ বিষয়টো আপোনালোক সকলোৱে জানে এখন বৰ্ণিল সমাজ এই বৰ্ণিল সমাজখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে ধৰ্মাৱলম্বীত বসবাস কৰে এই সমাজখনত যোৱা 10টা বছৰে যি ধৰণে ভাস্কৰ শৰ্মা ডাঙৰীয়া সকলোকে একেলগে লৈ পিনে সুখ শান্তিৰে যি ধৰণে তেওঁ শাসনভাৰ চলাই গৈছে বা তেওঁ কাৰ্যকাল চলাই গৈছে তাক লৈ মই যথেষ্ট সন্তুষ্ট মাৰ্ঘেৰিটাৰ যুৱক হিচাপে সেইকাৰণে মই আকৰ্ষিত হলো সঁচা কথা ক'বলৈ গ'লে আৰু তেখেতৰ লগত যি তেওঁ আহি থকা দিনবিলাকত তেখেতে যি ধৰণে উন্নয়ন কাম কাজ কৰি গৈ আছে এই উন্নয়নৰ গতি ধৰাত মই তেখেতৰ সহযোগী হ'বৰ কাৰণে আচলতে আগবাঢ়ি আহিছো